এয়া হ'ল জনগোষ্ঠী ঐক্য কৃষক সবলীকৰণ মঞ্চৰ দ্বাৰা ধেমাজি জিলাৰ আজি চিলাপথাৰত 5 দিনে এটি কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা এটি প্ৰশিক্ষণ আয়োজন কৰা হৈছিল। তাৰে আজি 4 দিন। 4 দিনৰ দিনাখনি ধেমাজি জিলাৰ জিতু গগৈ ডাঙৰীয়া তেখেতৰ যিজনৰ নিজৰ ঘৰতে ফাৰ্ম, তেখেতে কাঠফুলা খেতি কৰে, তেখেতে ইয়া দেখুৱাই আছে এপাৰ ফুলত প্ৰায় 1 কেজিলৈকে তেওঁ উৎপাদন কৰিছে। আমাৰ লগত আছে বিশেষকৈ এজন ব্যক্তি, যিজন ব্যক্তিয়ে বৰ্তমান ধেমাজি জিলাত মাছৰুম কৰি আছে আৰু তেখেতে বহুত লাভান্বিত হৈ আছে। আৰু তেখেতে পৰিচয়, আপোনাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম জিতু গগৈ, ঘৰ ৰেল ষ্টেচনৰ সমীপ চিনাচুক গাঁৱৰ, ধেমাজি। হয়। আপুনি কিমান দিনৰ পৰা কৰি আছে আপোনাৰ মাছৰুম খেতিটো? মাছৰুম খেতিটো আজি 12 বছৰ হ'ল। 12 বছৰ দিন কৰি আছোঁ। 12 বছৰৰ পৰা আপোনাৰ কেনেকৈ ধৰণৰ কি হৈছে আপুনি তাৰ বিষয়ে আপোনাক কিমানটো পৰিমাণে কৰি আছে? প্ৰথম অৱস্থাততো এনেকৈ সৰুৰ পৰা আহি আছোঁ, এশকৈ আগবাঢ়ি আহি এতিয়া বৰ্তমান মোৰ ফাৰ্মখন 2000টা চিলিণ্ডাৰ ধৰিব পৰা এটা কেপাচিটি আছে। হয়। এতিয়া নেক্সট আকৌ এতিয়া এইবাৰ লৈছোঁ মানে 5000 চিলিণ্ডাৰ টাৰ্গেট লৈছোঁ। হয়। 5000 বনাম বুলি মানে অলৰেডি কিছুমান ফাৰ্মৰ কাৰণে বস্তু অনাই হৈছে আৰু 5000 বনাম। এনেখিনি আগবাঢ়ি যাব চেষ্টা কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ পাইছোঁ। আগতো পূৰ্বৰ তুলনাত এনেখিনি আগবাঢ়ি আহিছোঁ আৰু নাজানো কিখিনি আগবাঢ়িব পাৰোঁ। আচ্ছা, বিশেষকৈ এটা কথা হ'ল যে আমি মাছৰুম খেতিটো কৰিলেই নহ'ব, আমাক লাগিব এটা বজাৰ লাগিব। বজাৰটো আপুনি এভেইলেবল পাইছেনে? বজাৰটো বৰ্তমান মই সিমান হেৰি পোৱা নাই, অসুবিধা পোৱা নাই। বজাৰটো আজিকালি গ্ৰাহক বাঢ়িছে যথেষ্ট। খালি খেতিটো কৰোঁতে আমাৰ কিছুমান বিজুতি ঘটিছে, আমি গ্ৰাহকক দিব পৰা নাই। মাজে মাজে ফাৰ্মত কিছুমান মানে বিজুতি ঘটাৰ কাৰণে আমি প্ৰডাকশ্যন কৰিব পৰা নাই সেইমতে। হয়, কৈছে যে তেখেতে বৰ্তমান সময়ত মাছৰুমৰ বহুত মানে ৰিকুৱাৰমেণ্ট আছে, ৰিকুৱাৰমেণ্ট তেখেতে পূৰা কৰিব পৰা নাই, নহয় জানো? তো এইটো এটা লাভদায়ক খেতি। লাভদায়ক খেতি। হয়। আৰু কৰিবলৈ হ'লে আপোনাৰ কিমান এটা ঘৰ এটাত কিমানটা চিলিণ্ডাৰ আপুনি দিব পাৰিব? ধৰি লওক আপোনাৰ 100 চিলিণ্ডাৰ কৰিবলৈ হ'লে কিমান ঘৰ এটাত আৱশ্যক হ'ব? আপুনি সেই বিষয়ে কওকচোন। আপোনাৰ 10x14 এটা ৰুমত হেঙাকৈ হ'লেও আপুনি 100 চিলিণ্ডাৰ ধুনীয়াকৈ ৰাখিব পাৰে। 10x14 হয়। এটা ৰুমত 100টা চিলিণ্ডাৰ ৰাখিব পাৰে। তাৰ বিশেষ মানে সেইটো বহাব হৈছিলে এনেকৈ বহাই নি থাকিব লাগিব। প্ৰথমতে হ'লে 100 কৰিলে 10x14 ৰুমকৈ ওখটো 10 ফুট হ'ব লাগে। 10 ফুট হ'ব লাগে। আৰু ঘৰটো আপোনালোকে যিটো বনাইছে মাটিৰ তলতো মাটি হ'লে ভাল। কিন্তু মাটি হ'লেও তাতে আপোনালোকে সদায় চাফ চিকুণ কৰি ৰাখিব লাগিব। আৰু দুসৰা হ'ল মাছৰুমটো যেতিয়া আপুনি লগায় তলৰ পৰা আপোনাৰ কিমানটো ওপৰত মানে ধৰি লওক মাছৰুমটো থাকিব লাগে? ধৰি লওক তলৰ পৰা 6 ইঞ্চি ওপৰত থাকিলে হ'ল। চাফ চাফাই কৰিবৰ কাৰণে মানে সুবিধা হ'ব। হয়, তাত আকৌ লাইন বাই লাইন কৰিব লাগিব নহয় জানো? মানুহ সোমাব পৰা ব্যৱস্থা কৰিব লাগিব। সেইটো মানে আপোনাৰ 3টা লাইন লগাই দিলে, মাজতে মানুহ পানী স্প্ৰে কৰিবৰ কাৰণে সুবিধা ৰাখি দিলে। এটা কথা আপুনি কওকচোন, যে মাছৰুমৰ পৰা আপুনি কি তাৰপৰা প্ৰডাক্ট ৰেডি কৰিছে আৰু কেনেকৈ ধৰণে কি দিছে আপুনি এতিয়ালৈকে? মাছৰুমৰ পৰা বৰ্তমান মই আচাৰটো বেছি গৈছে, গ্ৰাহকে আচাৰটো বেছি খাইছে মানুহে। হয়। ড্ৰাই মাছৰুমটো খাইছে। ড্ৰাইটো আপোনাৰ কিমান প্ৰাইচ হয় কেজি হিচাপে কওকচোন? ড্ৰাইটো আমি খুচুৰা বেচিলে মানে ধৰি লোৱা 1 কেজিকেতো কোনো নিকিনে। 50 গ্ৰাম মাছৰুম কিনিলে 5-6টা মানুহৰ কাৰণে 1000 হৈ যায়। গতিকে এগ্ৰছ হৈ যায়। গতিকে 50 গ্ৰাম 100 গ্ৰামৰ ওপৰত কিনিব নিবিচাৰে মানুহে। গতিকে আমি সেইটো কাৰণে 2000 টকা মানে কেজি পৰে। পেকেজিং কৰিলে আপোনাৰ পেকেজিং কৰিলে 2000 টকাৰ আপোনাৰ মাছৰুম ড্ৰাইটো বিক্ৰী হয়। তেতিয়াহ'লে আপুনি 100 গ্ৰাম বা 200 গ্ৰাম এনেকৈ পেকেজ কৰি আপুনি বিক্ৰী কৰে। তাৰ বাহিৰে আৰু কি মাছৰুমৰ দ্বাৰা বনাব পৰা হয়? কিমানটা আইটেম বনাব পৰা হয়? মই এতিয়া বৰ্তমান ধৰি লওক আচাৰ বনাইছোঁ, ড্ৰাই মাছৰুম কৰিছোঁ, মাছৰুমৰ বিস্কুট বনাইছোঁ আৰু মাছৰুমৰ কেক বনাইছোঁ। এইকেইটা বৰ্তমান। আৰু লগতে কেঁচু সাৰ। মাছৰুমৰ যিটো চিলিণ্ডাৰ এক্সপায়াৰ হৈ গৈছে সেইটো আমি কি কৰিছোঁ, মেলি আনি ৰ'দত অকণমান শুকুৱাইছোঁ, কেঁচু টেংকিত দি দিছোঁ। কেঁচুৱে খাই আমাক মানে সাৰ বনাই দিছে। গতিকে মাছৰুমৰ পেলনীয়া চিলিণ্ডাৰটো আমাৰ পইচা দিয়ে। গতিকে আমাৰ একোফালে লোকচান নাই। আৰু আপোনাৰ যিটো কেঁচু সাৰটো কেজি চিষ্টেমৰ কেনেকৈ যায়? 1000 টকা কুইণ্টেলত গৈ আছে কেঁচু সাৰটো, নহয় জানো? সেয়া দেখিলে বৰ্তমান মাছৰুম খেতিটো কৰিবলৈ হ'লে তাত পেলনীয়া বস্তু একোৱেই নাই, সকলো মানে কাম কৰিব পৰা যায়। বিশেষকৈ যিকেইটা চিলিণ্ডাৰ ৰেডি কৰে সেই চিলিণ্ডাৰকেইটাৰ পৰা আপুনি সাৰ তৈয়াৰী কৰে, কেঁচু সাৰ তৈয়াৰী কৰে। আৰু মাছৰুমৰ পৰাই কি কৈছে, আচাৰ বনাব পাৰে, কেক বনাব পাৰে, বিস্কুট বনাব পাৰে, পকৰি বনাব পাৰে। আৰু এতিয়া মাছৰুম ড্ৰাই কৰি ৰাখিব পাৰে। ড্ৰাই কৰি ৰাখিলে কিমান দিনলৈকে যায় বুলি? 6 মাহ দিন ৰাখিব পাৰে। 6 মাহ দিন ড্ৰাই কৰি ৰাখিব পাৰে।
চাওক এটা ইমান ধুনীয়া উপযোগী এটা খেতি হয় আমাৰ বিশেষকৈ কৰিব লাগে ৰাইজসকলে উন্নতি যদি কৰিব পাৰে এতিয়া বাহিৰৰ পৰাও কোৱা শুনিছোঁ যে বহুত মানে মাছৰুম ইয়ালৈ আহে তো সেই মাছৰুমখিনি নাহিবলৈ হ'লে আমি প্ৰথমতে আমাৰ পথাৰখন আমাক আৱশ্যক হ'ব নহয় জানো পথাৰৰ পিছত আমি বজাৰখন ল'ব লাগিব সেই গতিকে ৰাইজক আমি ক'ব বিচাৰোঁ যে এটা লাভদায়ক খেতি হয় কৰক আমাৰ পথাৰখন প্ৰথমতে আৱশ্যক হয় পথাৰখন আপোনালোকে লওক ঘৰতে মহিলাসকলে আৰু নিবনুৱাসকলে যুৱকসকলে এইবিলাক কাম কৰিব পাৰে ঘৰত বহি আৰামত কৰিব পাৰে ধন্যবাদ আপোনাক লগ পালোঁ বহুত ভাল লাগিল কাৰণ আপুনি এটা আজি ইয়াত এই আমাৰ প্ৰশিক্ষণ কেন্দ্ৰত আহি আপুনি অকণমান আপোনাৰ অভিজ্ঞতাখিনি যিখিনি আমাক ইয়াত মানে দিলেহি তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আশা কৰিছোঁ আপোনাক আকৌ লগ পাম ভৱিষ্যত আৰু আৱশ্যক হ'লে আপোনাকো নিশ্চয় নিমন্ত্ৰণ কৰিম কাৰণ দুআষাৰ মানে আপুনি ক'লে হয়তো আমাৰ ৰাইজসকল আৰু উপকৃত হ'ব নহয় জানো ধন্যবাদ ধন্যবাদ থেংক ইউ আমি মাছৰুমৰ এইটো হ'ল ফ্ৰেছ মাছৰুমটো দেখিলে এইটো শুকুৱাই পিনে এনেকৈ পেকেজিং কৰি পিনে আপোনাৰ এইটো কেজি 2000 টকা শুকানটো 2000 টকা মই এতিয়া ইয়াত 70 গ্ৰামকৈ দিছোঁ মানে 100 টকাত 70 গ্ৰামকৈ ভৰাই আনিছোঁ এতিয়া 100 টকা এটা দিছোঁ 100 টকা মানে 20 গ্ৰাম বেছিকৈ দিছোঁ এতিয়া মানে আপোনাৰ এইটো হয় এতিয়া ডাইৰেক্ট কৰি আনিছে মানে এইটো ডাইৰেক্ট কৰি অনা হৈছে হয় তাৰপিছত ইয়াতে আকৌ আমি কি কৰিব পাৰোঁ এইটো আচাৰ বনাব পাৰোঁ ইয়াৰ পৰা হয় আচাৰ বনাই এনেকৈ এইটো আচাৰ বনাই আনিছে এতিয়া মাছৰুমৰ মাছৰুমৰ লগত আপুনি আচাৰটো এইবিলাক বেলেগ ট্ৰেইনিং ল'ব লাগিব এক্সট্ৰা ট্ৰেইনিং ল'ব লাগিব মানে কি ইয়াৰ পৰা কৰিব পাৰি সেইটো কৰিব পাৰি সেইটো তাৰপিছতে ইয়াত আপুনি মান জলকীয়া দিব পাৰে কিং চিলি মাছৰুম এইটো কিং চিলি কৰিব পাৰে ডাইৰেক্ট মাছৰুমো কৰিব পাৰে মাছৰুমৰ বিভিন্ন ধৰণৰ আচাৰ বনাব পাৰে তাতে নেক্সট হ'ল এইটো বিস্কুট মাছৰুমৰ পৰা বনোৱা বিস্কুট ইয়াতে কিমান % দিব লাগিব কিমান কি দিব লাগিব ইয়াৰ পৰিমাণবিলাক ইয়াৰ ট্ৰেইনিঙো বেলেগ সেইটো বেলেগ ট্ৰেইনিং মাছৰুমৰ কি বনাব পাৰি সেইটো দেখুৱাইছোঁ আপোনালোকক এইবিলাক ট্ৰেইনিং এক্সট্ৰা আছে চব এইবিলাক মই কেক বনাওঁ মাছৰুমৰ কেক বনাওঁ কিন্তু কেকটো বনাব সময় নহ'ল কেকটো নানিলেও কুকিজ বনাব পাৰি মাছৰুমৰ পাপৰ বনাব পাৰি মাছৰুমৰ পৰা বহুত ভেৰাইটিজ প্ৰডাক্ট বনাব পাৰে তাৰমানে গতিকে আমাৰ মাছৰুমটো স্বাস্থ্যৰ কাৰণেতো বাহিৰত ক'লে চাগে কিমানখিনি মাছৰুমত আমাৰ আপোনালোকে একো পাচলি কিনি খালে ডি ভিটামিন নাপায় সেইটো আপোনালোকে মাছৰুম খালে মানে ডি কমপ্লেক্স মানে 2 এই ভিটামিনটো পাব আপোনালোকে তাও কৈছে বি চি ডি কে এইকেইটা 4টা ভিটামিন তাত থাকে গতিকে আপোনালোকে এইটো এটাহে আধা এটা হেৰিয়ত তোমাৰ এটা ফুলতে আধা কেজি 1 কেজিলৈকে হয় 1 কেজিলৈকে হয় এটা চিলিণ্ডাৰত এনেকুৱা কেইপাহ ওলায় হয় যিটো গগৈ ডাঙৰীয়া আপোনালোকক দেখুৱালে যে মাছৰুমৰ পৰা কি কি বস্তু বনাব পৰা যায় বিশেষকৈ আপোনালোকে আচাৰ বনোৱা দেখিলে বিস্কুট বনোৱা দেখালে আৰু মাছৰুমটো আপোনালোকে পেলনীয়া নাযায় শুকুৱাই ৰাখিব পাৰে শুকুৱাই বিক্ৰী কৰিব শুকুৱাই বিক্ৰী কৰিলে আপোনাৰ কেজি 2000 টকাকৈ তেওঁলোকে বিক্ৰী কৰিছে আৰু তাত কেক বনাব পাৰে অন্যান্য বস্তু তাত বনাব পৰা ব্যৱস্থা আছে সেই গতিকে মাছৰুম খেতিটো সঁচাকৈ বহুত উপযোগী খেতি আৰু তাৰ লগতে বিশেষকৈ ভিটামিনযুক্ত আহাৰ হয় ভিটামিন বহুত পোৱা হয় মাছ মাংসত মানুহৰ যি বেমাৰ আজাৰ আজিকালি হ'বলৈ ধৰিছে আপুনি ধৰি লওক আজি চালনী মাছ খাইছে তাত বেমাৰ হৈছে আপুনি ব্ৰইলাৰ খাইছে তাত বেমাৰ হৈছে খজুলি অন্যত্ৰ ধৰণৰ বেমাৰ হৈছে কিন্তু আজি এই মাছৰুমৰ দ্বাৰাই আপোনালোকে ভাল এটা ইমিউনিটি পাৱাৰ পাব পাৰে আপোনালোকে জানে যে কৰোনা কালত যিসকল মানুহৰ ইমিউনিটি নথকাৰ কাৰণে তেওঁলোকক কৰোনাই বেছিকৈ ধৰিছিল আৰু বহুতসকল মৃত্যুমুখত পৰিছিল কিন্তু এই মাছৰুমটোৱে মানুহক ইমিউনিটি ছিষ্টেমটো বঢ়ায় লগতে ডি ভিটামিন আৰু এটা ভিটামিন পায় ডি ভিটামিন যিটো ডি ভিটামিন আমি বিশেষকৈ নিজৰ আমাৰ দেহৰ কাৰণে হাৰ্ডিৰ কাৰণে আমাৰ আৱশ্যক হয় বিষৰ কাৰণে ডি ভিটামিন নহ'লে মানুহৰ দেহত বিষ হয় বিষ পৰিমাণটো হৈ যায় সেয়েহে আমি এই মাছৰুম খালে এইখিনি আমি ভিটামিন পাওঁ আৰু লগতে বিশেষকৈ মহিলাসকলৰ কাৰণে বহুত উপযোগী হয় মহিলাসকলৰ যিটো ঋতু হয় ঋতুৰ সময়ত যিসকল দুৰ্বলতা হৈ যায় সেই দুৰ্বলতাটো পূৰণ কৰিবৰ কাৰণে ইমিউনিটি ছিষ্টেমটো বঢ়াবৰ কাৰণে মাছৰুম খালে বাঢ়ি আহে এয়া চাওক ৰাইজসকলে বৰ্তমান আহিছে সকলোৱে আহি হাতে কামে লাগিছে আজি প্ৰশিক্ষণ চলি আছে আৰু সকলো উৎসাহেৰে এয়া খেৰ কাটি আছে আৰু বইল কৰি আছে লগতে তেওঁলোকে সকলোৱে আজি কামত উৎসাহত লাগি আছে আপোনালোকেও তেনেধৰণে গোট বনাই লওক এটি গোট বনাই লৈ আপোনালোকে কাম কৰক যিসকলে অকলে কৰিবলৈ অসুবিধা পায় এটা 10জনীয়া গোট বনাই লওক আপোনালোকে নিশ্চয় তাত লাভৱান হ'ব আৰু ইয়াত বিশেষকৈ খৰচবিলাক
কথাটো বহুত কম হয় আৰু ইয়াত প্ৰফিটটো বেছি আছে ধুই ল'ব লাগে আপোনাৰ খেৰটো পায়ে থাকে আপোনাৰ ঘৰত কেৰাহী এটা আছে জুই একো লগালে আৰু বিশেষকৈ আনিব লাগে পলিথিনটো আৰু খেৰটো মানে বইল কৰি লৈ আপোনাৰ মাছৰুমৰ এতিয়া চিলিণ্ডাৰটো ভৰা হ'ব বীজটো সিমানেই আনিব লাগে বাকী আপোনাৰ 30 দিনৰ ভিতৰত আপুনি কাটিব পৰা ব্যৱস্থা কৰিব পাৰিব প্ৰথমতে এখন প্লেট লৈছে প্লেটখনতে এয়া দেখিছে এতিয়া মাছৰুমৰ বীজটো এতিয়া উলিয়াবলৈ লৈছে এখন থাল এখন লৈছে থালখনতে উলিয়াই ল'ব এতিয়া এইটো বীজ হয় 8 ভাগ কৰিব মানে এটা পেকেটে 2টা চিলিণ্ডাৰ বনাব 2টা চিলিণ্ডাৰ বনাব পাৰে দেখি আছে উলি লৈছে তাতে লৈ আপুনি বুজাই দিয়ক ৰাইজক ভাগ কৰি ল'ব সমানে সমানে 8 ভাগ কৰি ল'ব কিন্তু এটা কথা মানুহে ধ্যান দিব লাগিব এই যিটো বীজটো এতিয়া উলিয়াই ল'লে উলিয়াই লোৱাৰ সময়ত এইটো বৰ বিশেষকৈ হাতে একদম মানে মোহাৰি দিব নালাগে বেছি মোহাৰি দিলে কি হৈ যাব তাত যিটো বীজ লাগি আছে সেইটো তাত যিটো মাছৰুমৰ যিটো বীজটোৰ যিটো পদাৰ্থ তাত লাগি আছে সেইটো আঁতৰি যাব পাৰে সেয়েহে হাতেৰে অলপ পৰিমাণে বস্তুটো সমান কৰি ল'ব লাগে দেখাই আছে মানে তাৰপিছতে চব এই পলিথিনটো কেনেকৈ বান্ধিব লাগে ৰবৰডাল দুদলীয়া কৰি ল'ব লাগে কৰি লৈ আপুনি এটা যেনেকৈ কাপোৰৰ চাদৰ বা মেখেলাৰ যিটো কোচ দিয়ে সেই কোচটো দি বান্ধি ল'ব লাগে বান্ধি লোৱাৰ পিছত বস্তুটো আকৌ উল্টা কৰি ল'ব লাগে আকৌ দুগৰা চাব লাগে যে বস্তুটো পলিথিনটো ঢিলা হৈ আছে নেকি তাৰ ওপৰত আপোনালোকে বিশেষ গুৰুত্ব যদি ঢিলা হৈ থাকে আপুনি খেৰ ভৰোৱাৰ পিছত সেইটো খুলি যাব পাৰে সেয়েহে আপুনি তাৰ ওপৰত চকু দিব কৈছিলোঁ নম্বৰটো হেৰি কৰি দিয়কচোন ঠিক আছে এতিয়া পলিথিনটো উল্টা কৰি ল'লে আপুনি চাইছে দবাই চাইছে যে বস্তুটো হাৱা গৈছে নেকি হাৱা যাব নালাগে বতাহটো ওলাই যাব নালাগে তেনেধৰণে আপুনি পলিথিনটো ৰেডি কৰিব তেতিয়া আপোনাৰ এতিয়াও বস্তুটো বেয়া হৈ নাযায় এতিয়া দেখিছে এটা পলিথিনৰ ভিতৰত তেওঁলোকে খেৰ বহাইছে খেৰটো বহাই লৈ এটা তৰপ প্ৰথমতে দিলে তাৰপিছত এনেধৰণে হাতেৰে সমান কৰি বস্তুটো চিলিণ্ডাৰটো ৰেডি কৰিব লাগে যাতে চাৰিওকাষে সমান হৈ যায় আৰু আপুনি হেঁচোতে দবাই দিওঁতে ধ্যান দিব লাগে যাতে আপোনাৰ ভিতৰত যিটো বগাকৈ এটা লেপ দিয়া দেখিছে এটা গুটি দিয়া আছে সেই গুটিখিনি যাতে সমান হৈ থাকে ইয়াৰ ওপৰত আপোনালোকে বিশেষকৈ চকু দিব ইয়াত দেখিছে এতিয়া ৰাউণ্ড টাইপৰ হৈ আছে এটা বিস্কুটৰ নিচিনাকৈ আৰু এতিয়া আপুনি নেক্সট আপুনি সেই বীজটো আকৌ তাত ঢালিব পৰা বীজটো ঢালোঁতে আপোনালোকে ধ্যান দিব প্ৰথমতে পলিথিনটো লাহে লেয়াৰ দিব কিনাৰে দিব এয়া দেখিছে কিনাৰে দিছে পলিথিনটো ঘূৰাই নিজৰ ফালে কৰি ল'ব লাগে তেওঁ নিজৰ ফালে কৰি ল'লে সুবিধা হয় পলিথিনটো ঘূৰাই ল'ব লাগে তেওঁ হাতৰ নিজৰ ফালে ঘূৰাই ল'ব লাগে ঘূৰাই লৈ লাহে লাহে এয়া দেখিছে দি গৈ আছে বীজবিলাক সুবিধা কৰি ল'ব লাগে বিশেষকৈ সুবিধাটো অকলে বেকা বেকি হৈ যাব সেয়েহে দিওঁতে বিলকুল সাৱধানে কৰি অলপ পৰিমাণে কৰি দিব লাগে যেনেকৈ তলত দেখিছে এটা লাইন হৈ আছে এতিয়া দ্বিতীয় লাইনটো বনি আছে এয়া দেখিছে দ্বিতীয় লাইনটো এয়া বনি আছে এয়া এনেধৰণে যিবিলাক মানে খেৰৰ চিলিণ্ডাৰ এয়া চব ইতিমধ্যে চিলিণ্ডাৰটো বনাই সম্পূৰ্ণ বান্ধিব লাগিব যে ষ্টেপ দেখিছে বগা বগাকৈ এটা দুটা তিনিটা চাৰিটা ষ্টেপ হ'ল হোৱাৰ পিছত এনেধৰণে ল'ব লাগে লোৱাৰ পিছত পলিথিনটো এনেকৈ কৰি সুন্দৰভাৱে এটা ৰাউণ্ড এটা চিলিণ্ডাৰ নিচিনা বনিছে বনাৰ পিছত হাতে ওপৰত ধুনীয়াকৈ ধৰি চিলিণ্ডাৰটো ঘূৰাই ঘূৰাই বস্তুটো বান্ধিবলৈ চেষ্টা কৰিব লাগে অলপ হেঁচি লৈছে যাতে বস্তুটো টাইট হৈ থাকে টাইট যিমানে হ'ব সিমানে আপোনাৰ সেইটো লাষ্টিং হ'ব আৰু ইয়াত দেখিছে ঘূৰাই আছে ঘূৰোৱাৰ পিছত তাৰপিছত সেইটো বন্ধা হ'ব কিন্তু এটা কথা ধ্যান দিব ই বান্ধোতে যাতে খেৰ ওপৰলৈ আহি নাথাকে ওপৰলৈ যদি খেৰ ওলাই যায় তেতিয়াহ'লে এইটো বান্ধাৰ প্ৰচেছটো এনেকৈ ধৰণে হ'ব মানে পানী সোমাই যোৱাৰ সম্ভাৱনা থাকে সেয়েহে এনেকৈ ৰাউণ্ড কৰি ধুনীয়াকৈ বান্ধি কৰি ল'ব লোৱাৰ পিছতে বস্তুটো ফল্ডিং কৰি ল'ব চবফালে সমান হ'ব লাগিব ইয়া দেখিছে এতিয়া সুন্দৰভাৱে গাঁঠি এটা দিলে গাঁঠিটো দিয়াৰ পিছত তাতে ৰবৰে বান্ধি দিব বান্ধি দিয়াৰ পিছত আপোনাৰ চিলিণ্ডাৰ ৰেডি হৈ যায় ইয়া এটা দেখিছে এতিয়া ৰবৰডাল আপোনাক ধুনীয়াকৈ দুডাল কৰি লৈ ধুনীয়াকৈ বান্ধি কৰি দিছে বান্ধি এয়া দেখিছে এটা চিলিণ্ডাৰ ইতিমধ্যে ৰেডি হৈ গৈছে আপোনালোকে ঠিক এনেধৰণে কৰিব অকণমান মেহনত হয় বেছি মেহনত নহয় ইমানটো কৰি দিয়াৰ পিছতে আপোনাৰ এটা চিলিণ্ডাৰ হৈ যাব চিলিণ্ডাৰটোত এই 4টা লাইন দেখিছে 4টা লাইনত কমেও আপোনাৰ তাত 6 কেজিলৈকে সেইটো ৰেডি হ'লে মাছৰুম তাত ফুল ওলাব চিলিণ্ডাৰ এটা ৰেডি হৈ গ'ল ইয়াৰ পিছতে আছে চিলিণ্ডাৰটো বিন্ধা কৰিব লাগিব বিন্ধা কেনেধৰণে কৰে দেখুৱাই আছে চাওক অকণমান দাঙি দিয়কচোন
এয়া চাওক এইটোত আমি অলপ চিলিণ্ডাৰটো খাব পাৰিম। ৰেডি হৈ গ'ল এয়া হ'ল এটা চিলিণ্ডাৰ হয় হয় সেইটো মানে এতিয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল নহয় জানো পাই আছে যিটো ধন্যবাদ ইয়াৰ পিছতে ইয়াতে এটা আপোনালোকে দেখিব যে বিন্ধা কৰিব লাগে বিন্ধা কৰিবৰ কাৰণে আপুনি কলমৰ নহয় এটা বিশেষকৈ ধুনীয়া সুন্দৰ জোঙা এটা আপোনাৰ বাঁহৰ হলৈ বনাই ল'ব লাগে কিন্তু ইয়াত বৰ্তমান বাঁহৰ নথকাৰ কাৰণে কলমে কৰি দিয়া হৈছে যাতে পলিথিনটো ফাটি নাযায় তেনেধৰণে আপুনি দিব লাগিব আপোনাৰ যিটো বগা লাইন দেখিছে বগা যিটো আপোনাৰ মাছৰুম বীজটো দিছে তাৰ ওপৰত কৰিব লাগিব টোটেল 16টা বিন্ধা ইয়াত কৰিব ইয়াত দেখিছে এনেধৰণে তেওঁ বিন্ধা কৰি আছে বিন্ধা কৰাৰ কাৰণটো হ'ল ইয়াৰ আপোনাৰ হাৱা সোমাব লাগিব বিনাটো ফুটোৱাতে আপোনালোকে ধ্যান দিব লাগিব যাতে পলিথিনটো ফাটি নাযায় নহয় জানো এটা লাইনত কিমান বোলে 4টা 4টাকৈ ফুটাব চাইডতে ফাটি পিনি তাতে 16টা ফুটা হয় মাছৰুম যিটো ফুল হয় ফুলটো তেনেকৈ ওলাই চিলিণ্ডাৰ এয়া আজি আমাৰ ট্ৰেইনিঙৰ 4 দিন হয় আজি বৰ্তমান চিলিণ্ডাৰ বনাই কমপ্লিট কৰিলে এয়া দেখিছে নহয় জানো কেইটা লেয়াৰ বনালে এটা 2টা 3টা 4টা নহয় আৰু 4টাত ধৰি লওক আপোনাৰ কেইটা বিন্ধা কৰি দিলে আপুনি 16টা প্ৰতিটো লাইনটো 4টা 4টা এটা পাকেটে কিমান লাগিলে এইটো 100 গ্ৰাম প্ৰতিটো লাইনটো 25 গ্ৰামকৈ চিট দিয়া হৈছে হয় 100 গ্ৰাম লাগিলে নহয় জানো বৰ সুন্দৰকৈ এখেতে আজি বাইদেউ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বাইদেউ ঠাকুৰ কৌশিক বাইদেউ আহিলে লগতে আৰু এখেতো গগৈদেউ আহিলে আহি পিনি ধুনীয়াকৈ সকলোকে শিকাই দিলে ধন্যবাদ থাকিল আৰু ভৱিষ্যত যোগাযোগ থাকিব বুলি ধন্যবাদ এই আজি আমাৰ প্ৰশিক্ষণৰ 5ৱা দিন 5ৱা দিনত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা আজি চাৰ্টিফিকেট বিতৰণ কৰা হৈছে আজি 5 দিনৰ তেওঁলোকে যি প্ৰশিক্ষণ ল'লে সেই প্ৰশিক্ষণৰ ভিত্তিত তেওঁলোকে চাৰ্টিফিকেট দিয়া হৈছে আমাৰ বিশেষ উদ্দেশ্যটো হ'ল যে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত সহযোগ হৈ কৃষক ঐক্য সবলীকৰণ মঞ্চৰ দ্বাৰাই আমি যাতে এই গাঁৱৰ ৰাইজসকলক আমি কেনেকৈ উপকৃত কৰিব পাৰোঁ এতিয়া আমি প্ৰতি ঠায়ে ঠায়ে 30জনীয়া এটি শাখা আমি সমিতি গঠন কৰিছোঁ এই সমিতিবিলাক গঠন কৰি এনেধৰণৰ প্ৰশিক্ষণবিলাক যিবিলাক আঁচনি চৰকাৰে আমাৰ কাৰণে দিছে আজি কৃষি বিজ্ঞান কেন্দ্ৰত আছে কিছুসকল ৰাইজে নাজানে নজনাৰ কাৰণে তেওঁলোকে কাম কৰিব পৰা নাই আৰু সেই লাভৱানো উঠাব পৰা নাই সেয়েহে আজি আমি জনগোষ্ঠীয় ঐক্য কৃষক সবলীকৰণ মঞ্চৰ দ্বাৰাই আমি এই গাঁৱত বহি থকা ৰাইজসকলক যিসকলে আজি ঋণৰ বোজা লৈ বহি আছে তেওঁলোকে ঋণ আজিলৈকে তেওঁলোকে পৰিশোধ কৰিব পৰা নাই কমেও তেওঁলোকে এই খেতিবিলাক কৰিলে নিশ্চয় তেওঁলোকে এই ঋণবিলাক মাৰিব পাৰিব আৰু ঘৰৰো দেশৰো উন্নতি হ'ব সেয়েহে আমাৰ লক্ষ্য উদ্দেশ্য পথাৰ আমাৰ বজাৰ আমাৰ পথাৰখন দখল কৰিবলৈ হ'লে আমি ঠায়ে ঠায়ে কাম কৰিব লাগিব আৰু সদৌ আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ অভিলেখা বাইদেউক আমি বহুত বহুত ধন্যবাদ দিছোঁ কাৰণ তেওঁ মূল্যৱান সময় উলিয়াই 5 দিন আমাক এই প্ৰশিক্ষণ দিলে আৰু ভৱিষ্যত তেওঁলোকক আমাৰ আৱশ্যক হ'ব আৰু তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ যাতে আমি ঠায়ে ঠায়ে সেই প্ৰশিক্ষণবিলাক দিব পাৰোঁ তাতো যাতে আপোনালোকে আহে আৰু বিশেষকৈ আমাৰ মহিলাসকল উপকৃত হ'ব বুলি আশা কৰিছোঁ সদৌ আপোনাক সকলোৰে এটা হাত চাপৰিয়ে আপোনাক ধন্যবাদ দিছোঁ এয়া সকলো ৰাইজ এটা হাত চাপৰি দি ধন্যবাদ আপোনালোকৰ ট্ৰেইনিং কৰি কেনেকুৱা লাগিলে এতিয়া বৰ্তমান ভাল লাগিছে নে সকলোৱে চাৰ্টিফিকেট পালে সকলোৱে নহয় জানো তো কিমানগৰাকীয়ে ভাবিছে এতিয়া আমি কাঠফুলা খেতিটো কৰিম বুলি হাত থিয় কৰকচোন যিগৰাকীয়ে ভাবিছে যে কৰিম বুলি সকলোৱে ভাবিছে ন এয়া দেখিছে বৰ্তমান আজি আমাৰ 5 দিনৰ প্ৰশিক্ষণ সমাপ্ত হৈছে সমাপ্ত হোৱাৰ পিছত আজি প্ৰথম আমাৰ কৃষক সবলীকৰণ মঞ্চৰ প্ৰথম গোটটো চিলাপথাৰ সমবায় বা মাজগাঁৱৰ মহিলা গোটটি আজি 5 দিনৰ প্ৰশিক্ষণ মাছৰুম খেতিৰ সমাপ্ত হৈছে আৰু সকলোৱে হাতত এখন চাৰ্টিফিকেট পাইছে আৰু সঁচাকৈ তেওঁলোকে নিজকে নিজে ভাল লাগিছে হাঁহিতে মাৰক তেতিয়াহে ভাল লাগিব ন ধন্যবাদ সকলোকে লগ পাব ধন্যবাদ